হা বন্ধুসকল আপোনালোকে নাছে আশা কৰোঁ নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি লৈ আহিছোঁ আমাৰ মামাক আৰু গৌৰৱ গগৈক আপোনালোকে 2026 চনৰ বিধানসভা নিৰ্বাচনত আপোনালোকে কোনজনক CM হিচাপে অসমৰ বিচাৰে অসমৰ CM হিচাপে কোনজনক বিচাৰে আমাৰ মামাক বিচাৰে নে গৌৰৱ গগৈক বিচাৰে যদি আপোনালোকে মামাক বিচাৰে আকৌ CM হ'বলৈ অসমত তেতিয়াহ'লে কমেণ্ট বক্সত 1 কমেণ্ট কৰিব আৰু যদি বিচাৰে গৌৰৱ গগৈ অসমৰ CM হ'ব লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত 2 কমেণ্ট কৰি দিব আৰু আপোনালোকৰ কমেণ্টৰ ওপৰত ডিপেণ্ড কৰি নেক্সট এটা ভিডিও আহিব যদি আপোনালোকে মামাক বেছি কমেণ্ট কৰে তেতিয়াহ'লে মামাক লৈ এটা ভাল ভিডিও আহিব আৰু যদি আপোনালোকে গৌৰৱ গগৈক কমেণ্ট কৰে তেতিয়াহ'লে গৌৰৱ গগৈক লৈ এটা ভাল মন্তব্যদাৰ ভিডিও আহিব এতিয়া আপোনালোকে ফটাফট কমেণ্ট কৰি লওক কোনজনক আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰে 2026 চনত কোনজনক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আপোনালোকে ফটাফট কমেণ্ট কৰিব আৰু ভিডিওটো সকলোক শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কমেণ্ট কৰিব পাৰে নিজৰ মতামতটো দিব পাৰে ধন্যবাদ জয় আই জয় অসম।